আজি আমি আলোচনা কৰিম আপোনালোকে ঘৰতে বহি নতুন চৰকাৰী ঘৰৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকোঁ। আগত আপোনালোকে এটা কাম কৰিব, কেনেকৈ এপ্লাই কৰিব চাওক। আপোনালোকে কি কৰিব, প্লে ষ্টৰত যাব। আপোনালোকে প্লে ষ্টৰত গৈ আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে লিখিব আধাৰ SRD, এইটোত ক্লিক কৰিব। এইটো হোৱাৰ পাছত আপোনালোকে এইটোত ক্লিক কৰি এইটো ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল হৈয়ে আছে। তো ইনষ্টল হোৱাৰ পাছত আপোনালোকে কি কৰিব, এইটো তাৰ পাছত আৰু এটা অপশ্যন ডাউনলোড কৰিব লাগিব, আৱাজ যোজনা এপ। আৱাজ যোজনা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ চাওক এইটো আহিছে আৱাজ প্লাছ 2024 2024 দিয়া আছে। এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰি আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত আপোনালোকে এইটো অপেন কৰিব। অপেন কৰাৰ পাছত আপোনালোকে ইয়াত আহি যাব। আপোনালোকে ইয়াত এছিষ্টেড চাৰ্ভে আছে, এটা সেল্ফ চাৰ্ভে আছে। আপোনালোকে কি কৰিব, সেল্ফ চাৰ্ভেত ক্লিক কৰি ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰ দি দিব। আপোনালোকে ইয়াত আধাৰ নাম্বাৰ দি দিব। মই দি দিছো 12 অংকৰ আধাৰ নাম্বাৰ দি। তলত এটা অপশ্যন দেখিব পাই আছে অথেন্টিকেট, এইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰিলে আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে এটা ফটো তুলিব। আপোনালোকৰ এনেকৈ অপশ্যন আহি যাব। এতিয়া আপোনালোকৰ এইটো KYC ছাকচেছফুল হৈ গৈছে। এতিয়া আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰি ইয়াত আপোনালোকে যিকোনো এটা পিন দি দিব পাৰে। আপোনালোকে এটা পিন দি দিব পাৰে 1 2 3 4, এটা যিকোনো আপোনালোকৰ পিন এটা দি দিব যাতে এপটো অপেন কৰিবলৈ। পিনটো দি আপোনালোকে ইয়াত এটা অপশ্যন দেখিব পাই আছে ক্ৰিয়েট পিন, এইটো অপশ্যনত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে যিটো পিন দিছিলে এই পিনটো আপোনালোকে ইয়াতে দি দিব। পিনটো দি ইয়াত লগইন অপশ্যন যিটো আছে লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত দিয়া আছে প্ৰথমত ৱৰ্ল্ড ষ্টেট, এইটো আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। তাৰপাছত ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ডিষ্ট্ৰিক্টত ক্লিক কৰি আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। মোৰ যিহেতু নগাঁও কাৰণে মই নগাঁও চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পাছত অপশ্যন দিয়া আছে চিলেক্ট ব্লক। চিলেক্ট ব্লক অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকৰ নিজৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। মোৰ যিহেতু বটদ্ৰৱা হয়, মই বটদ্ৰৱা চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত দিয়া আছে গ্ৰাম পঞ্চায়ত। ইয়াত আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত চিলেক্ট ভিলেজ। চিলেক্ট ভিলেজ অপশ্যনত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ নিজৰ ভিলেজৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত ইয়াত এটা অপশ্যন দেখিব পাই আছে প্ৰচেছড। এই প্ৰচেছ অপশ্যনত আপোনালোকে ক্লিক কৰিব। এপটো অপেন হৈ গৈছে। এতিয়া আপোনালোকে কি কৰিব, ইয়াত দিয়া আছে এড ইডিট চাৰ্ভে। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকৰ নেম অফ দ্য হেড ফেমিলি, গড়ৰ হেডৰ নাম দিব। গড়ৰ যিটো মুৰব্বী আছে সেই মুৰব্বীৰ নাম আপোনালোকে ইয়াতে দিব। দিয়াৰ পাছত ইয়াত আপোনালোকৰ যাৰ বাবে গড়ৰ বাবে অনলাইন যোগে আবেদন কৰিব বিচাৰে তাৰ আধাৰ নম্বৰটো ইয়াতে দিব। আধাৰ নম্বৰ দিয়াৰ পাছত ইয়াত জব কাৰ্ড নম্বৰ দিব লাগিব। জব কাৰ্ড নম্বৰ দি ইয়াত আপোনালোকৰ পুৰুষ হয় নে মহিলা হয় এইটো চিলেক্ট কৰিব। পুৰুষ হ'লে মেল, মহিলা হ'লে ফিমেল দিব। তাৰপাছত ইয়াত আপোনালোকৰ ছ'চিয়েল কেটেগৰীটো কি দিব, SC হ'লে SC, ST হ'লে ST, আদাৰ্ছ হ'লে আদাৰ্ছ দিব। তাৰপাছত ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে ইয়াত আপোনালোকৰ বয়সটো কিমান হয় ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। এইটোত চিলেক্ট কৰি লোৱাৰ পাছত ইয়াত আপোনালোকৰ মেৰিটিয়েল ষ্টেটাছ আছে। ইয়াত মেৰিটিয়েল ষ্টেটাছ যদি আপোনালোকৰ বিবাহ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে কাৰেণ্টলি মেৰিড দিব লাগিব, আৰু যদি হোৱা নাই নেভাৰ মেৰিড দিব। দিয়াৰ পাছত ইয়াত আপোনালোকৰ যদি এইটো ঘৰৰ বাবে মহিলাই আবেদন কৰি আছে তেতিয়াহ'লে আপোনালোকে হাজবেণ্ড চিলেক্ট কৰিব, আৰু যদি পুৰুষে আবেদন কৰি আছে তেতিয়াহ'লে আপোনালোকে ফাদাৰ চিলেক্ট কৰিব। তাৰ চিলেক্ট কৰাৰ পাছত ইয়াত যদি হাজবেণ্ড বা ফাদাৰ নেম আপোনালোকে দি দিব। যদি পুৰুষে কৰি আছে ফাদাৰ্ছ নেম দিব। তাৰপাছত ইয়াতে মোবাইল নাম্বাৰটো দিব। মোবাইল নম্বৰ দিয়াৰ পাছত এটা লিটাৰেচি আছে, ইয়াত আপোনালোকে কিমানলৈকে স্কুল পঢ়িছে এইটো আপোনালোকে দি দিব। কিমানলৈকে আপোনালোকে পঢ়িছে সেইটো দিয়াৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আহিছে অকুপেশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে কি কাম কৰে এইটো আপোনালোকে দি দিব। ইয়াৰ পৰা আপোনালোকে কি কাম কৰে এইটো দিব। দিয়াৰ পাছত ইয়াত আপোনালোকৰ আহিছে নং অফ ফেমিলি মেম্বাৰ ইনক্লুডিং হেড। আপোনাৰ মুৰব্বী আৰু আপোনালোকৰ ঘৰত ফেমিলি কিমানজন আছে, আপোনালোকৰ পৰিয়ালত কিমান মেম্বাৰ আছে ইয়াতে দিব। দিয়াৰ পাছত ইয়াত আছে এনি ডিচেবিলিটি এজ পাৰ RPWD etc 2016। ইয়াত আপোনালোকে কি কৰিব, যদি আপোনালোকৰ যাৰ বাবে আবেদন কৰি আছে সি যদি বিকলাংগ হয় তেতিয়াহ'লে আপোনালোকে এছ কৰিব, আৰু যদি বিকলাংগ নহয় ন কৰিব। তাৰ পাছত আপোনালোকৰ ইয়াতে আহিছে এনি মেম্বাৰ উইথ ক্ৰিটিকেল ইলনেছ। এতিয়া আপোনালোকে কি কৰিব, ইয়াত যদি আপোনালোকৰ কিবা বেমাৰ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা কি বেমাৰ আছে চিলেক্ট কৰিব পাৰে। কেঞ্চাৰ আছে, বহুত ধৰণৰ বেমাৰ আছে, HIV আছে। আপোনালোকে ইয়াত যদি নাথাকে ননত ক্লিক কৰিব। ননত ক্লিক কৰি ইয়াত আপোনালোকৰ ফেমিলি এনুৱেল ইনকাম কিমান হয় ইয়াত আপোনালোকে চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ফেমিলি এনুৱেল ইনকাম কিমান হয় চিলেক্ট কৰি আপোনালোকৰ তলত এটা অপশ্যন দেখিব পাই আছে, এইটো ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব।
তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত দিয়া আছে চাওক এড মেম্বাৰ্ছ। ইয়াত আপোনালোকৰ পৰিয়ালৰ ইয়াত আপোনালোকৰ ধৰি লওক আপোনাৰ ল'ৰা ছোৱালীৰ নাম দিব লাগিব। ইয়াতে ল'ৰা ছোৱালীৰ নাম দিব, এজনৰ নাম দিব। ইয়াতে দিয়াৰ পাছত ইয়াত আধাৰ নম্বৰ, ইয়াত পুৰুষ হয় নে ল'ৰা হয় নে ছোৱালী হয় এইটো দিব। দিয়াৰ পাছত ফেমিলি অফ হেডৰ ৰিলেশ্যন কি হয় ইয়াতে দিব। তাৰপাছত ইয়াত বয়স কিমান এইটো দিব। তাৰপাছত ইয়াত মেৰিড নে নেভাৰ মেৰিড এইটো ইয়াতে দিব। ইয়াত মোবাইল নাম্বাৰ দিব, ইয়াত লেটাৰ চি কিমানলৈকে স্কুল পঢ়িছে এইটো দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত অকুপেশ্যন দিব, অকুপেশ্যন কি কৰে এইটো আপোনালোকে দিব পাৰে। দিয়াৰ পাছত আপোনালোকে ইয়াতে এজ কেইটা দি মোবাইল নাম্বাৰ দিব, লেটাৰ চি দিব। দিয়াৰ পাছত আপোনালোকে অকুপেশ্যন দি ইয়াত ডিচেবিলিটি যদি থাকে দি আপোনালোকে এড মেম্বাৰত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত এটা টিক কৰিবলৈ ক'ব। ইয়াত টিক মাৰ্ক কৰি আপোনালোকে প্ৰচেছ অপশ্যনত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইয়াত চাওক, ইয়াত বেংক ডিটেইলছ দিবলৈ কৈছে। যদি আপোনালোকৰ বেংক ডিটেইলছ নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াত অপশ্যন এটা দেখিব পাই আছে আই ডো নট হেভ বেংক একাউণ্ট ডিটেইলছ নাও, আই উইল আপডেট ইট লেটাৰ। ইয়াত আপোনালোকে পিছত আপোনালোকে এইটো বেংক ডিটেইলছ দিলেও হ'ব। আৰু যদি আপোনালোকৰ বেংক ডিটেইলছ থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াত চিলেক্ট পোষ্ট অফিচ টাইপ এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে কমাৰ্চিয়েল বেংক এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি আপোনালোকৰ কোনটো বেংক হয় এইটো বেংক আপোনালোকে ইয়াৰ পৰা দি দিব। আপোনালোকৰ কোনটো বেংক হয় এইটো দি দিব। বেংক দিয়াৰ পাছত ইয়াত আপোনালোকৰ বেংকৰ ব্ৰাঞ্চ নেম আহি যাব। ইয়াৰ পৰা আপোনালোকৰ বেংকৰ কোনটো ব্ৰাঞ্চ হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত ইয়াত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ দিব, ইয়াত আকৌ দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ বেংক একাউণ্টত কেনেকৈ নাম আছে আপোনালোকে চেম নাম আপোনালোকে ইয়াতে দিব লাগিব। ইয়াতে দি দিব আপোনালোকে। মোৰ যিহেতু বেংক ডিটেইলছ বৰ্তমান নাই কাৰণে মই ইয়াত টিক মাৰ্ক কৰি দিছোঁ। আপোনালোকৰ থাকিলে আপোনালোকে ইয়াতে দিব। মই নাই কাৰণে মই টিক মাৰ্ক কৰি ইয়াত নেক্সট অপশ্যনত ক্লিক কৰি দিছোঁ। ইয়াত এনেকুৱা অপশ্যন আহিব হাউচ ৰিলেটেড কুৱেশ্যন। ইয়াত যদি ইয়াত দিয়া আছে অ'নাৰশ্বিপ হাউচ বিগিনিং ছাৰ্ভে, আপোনালোকে ছাৰ্ভে কৰি আছে এইটো ভাড়া ঘৰত থাকে নে আপোনালোকৰ নিজৰ ঘৰ আছে। যদি আপোনালোকৰ নিজৰ ঘৰ আছে তেতিয়া আপোনালোকৰ অনেট দিব। তাৰপাছত আপোনালোকে ইয়াত আপোনালোকে কি কৰিব, মেটেৰিয়েল ৱালেটো কাচ্চা দিব। তাৰপাছত এইটো মেটেৰিয়েল কাচ্চা দিব। আপোনালোকে ইয়াত আপোনালোকৰ ঘৰৰ ৰুম কেইটা আছে বৰ্তমান এইটো দি দিব। দিয়াৰ পাছত আপোনালোকৰ লেট্ৰিন ফেচিলিটি আছে নেকি, যদি আছে তেতিয়াহ'লে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তাৰপাছত ইয়াত আছে মেইন পইণ্টছ অফ হাউচ হোল্ড ইনকাম, আপোনালোকৰ ইনকাম কিহৰ দ্বাৰাতে হয় এইটো আপোনালোকে ইয়াৰ পৰা দিব। দিয়াৰ পাছত ইয়াত দিয়া আছে আপোনালোকৰ ঘৰত 3 চকীয়া 4 চকীয়া বাহন আছে নেকি, যদি আছে আপোনালোকে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তাৰপাছত ইয়াতে দিয়া আছে 4 হুইলাৰ এগ্ৰিকালচাৰ, যদি পথাৰৰ যদি হাল মৰাৰ গাড়ী থাকে, খেতি কৰাৰ যদি গাড়ী থাকে, তেতিয়া ট্ৰেক্টৰ থাকে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব, নাথাকিলে ন' কৰিব। আৰু যদি আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ মেম্বাৰ হয় তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপাছত ইয়াত দিয়া আছে এনি মেম্বাৰ গভৰ্ণমেণ্ট এমপ্লয়, যদি আপোনালোকে চৰকাৰী চাকৰি কৰে তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। ইয়াত নন এগ্ৰিকালচাৰ এণ্টাৰপ্ৰাইজ ৰেজিষ্টাৰ অফ গভৰ্ণমেণ্ট এইটো আপোনালোকে ন' কৰিব। এইটো আপোনালোকে কি কৰিব, এনি মেম্বাৰ আৰ্নিং মোৰ দেন 15,000ৰ ওপৰত যদি আপোনালোকৰ ইনকাম থাকে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব আৰু নহ'লে ন' কৰিব। তাৰপাছত আপোনালোকৰ যদি ইনকাম টেক্স দিয়ে তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰিব। আপোনালোকে ইয়াতে দিয়া আছে পেয়িং প্ৰফেশ্যনেল টেক্স, আপোনালোকে এইকেইটা ন' কৰি যাব। আৰু ইয়াতে আছে 1 2x মোৰ, আপোনালোকে এইটোত কি কৰিব, এইটোত আপোনালোকে য়েছ কৰিব, যাতে আপোনালোকে ঘৰ বনোৱাৰ মাটিটো যদি আছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব। তাৰপাছত আপোনালোকে এইটো কি কৰিব, এইটো ন' কৰি যাব। সকলোখিনি ন' কৰি যাওক, ন' কৰি যাব। ন' কৰি যোৱাৰ পাছত আপোনালোকে ইয়াতে দিয়া আছে এটা অপশ্যন, ইয়াতে চাওক ছেভ এণ্ড নেক্সট অপশ্যন এটা দিয়া আছে। ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি ইয়াত অ'কে অপশ্যনত ক্লিক কৰি দিব। ইয়াত অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে কি কৰিব, ইয়াত আপোনালোকৰ কেঁচা ঘৰৰ ফটো উঠাব লাগিব। ইয়াত আপোনালোকে কেঁচা ঘৰৰ ফটো উঠাবলৈ ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে ফটো উঠাব লাগিব। ইয়াত ফটো উঠাৰ পাছত ইয়াত আছে এড ৰেমাৰ্ক, এইটোত আপোনালোকে কি কৰিব, মাই কাচ্চা হাউচ বুলি আপোনালোকে ইয়াতে লিখি দিব। মাই কাচ্চা হাউচ লিখি আপোনালোকে কি কৰিব, ইয়াত এটা অপশ্যন দেখিব পাই আছে ছেভ এণ্ড নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা ঘৰৰ ডিজাইন আহি যাব, কেনে ধৰণৰ ঘৰ লাগে ইয়াতে আহি যাব। ইয়াত চাওক 3 ধৰণৰ ঘৰ আছে, আপোনালোকে কোন ধৰণৰ ঘৰ লাগে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ যিটো লাগে মই এইটো চিলেক্ট কৰিছোঁ। কৰাৰ পাছত ইয়াত দিয়া আছে বেনিফিচিয়াৰী উইল গেট হেণ্ডল মিছন ট্ৰেইনিং, যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপাছত আপোনালোকে ইয়াত এটা অপশ্যন দিয়া আছে প্ৰচেছ, এইটোত ক্লিক কৰিব। তাৰপাছত আপোনালোকৰ ওচৰত তেনেকুৱা ইণ্টাৰফেচ আহি যাব। এইটো আপোনালোকে এবাৰ চাই ল'ব ভালকে। চাই লোৱাৰ পাছত আপোনালোকে কি কৰিব, তলত এটা অপশ্যন দেখিব পাব আপোনালোকে, ইয়াত যিটো এটা অপশ্যন দিয়া আছে প্ৰচেছ অপশ্যনত, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক ছাৰ্ভে কমপ্লিট প্লিজ আপলোড, ছাকচেছ হৈ গৈছে, এতিয়া আপলোড কৰিব লাগিব। ছাৰ্ভে কৰিছোঁ,
এতিয়া আপলোড অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াত দিয়া আছে ভেৰিফাই আধাৰ, এইটোত ক্লিক কৰিব। ভেৰিফাই আধাৰ অপশ্যনত ক্লিক কৰাৰ পাছত জব কাৰ্ডৰ এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত এইটোত ক্লিক কৰিব। এতিয়া আপোনালোকে কি কৰিব চাওক, ইয়াত আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো দি দিব। দিয়াৰ পাছত আপোনালোকে ইয়াত জব কাৰ্ড অপশ্যনত ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ জব কাৰ্ডটো ভেৰিফাই হৈ যাব। মোৰ জব কাৰ্ড যিহেতু আছে কিন্তু বৰ্তমান লগত নাই, জব কাৰ্ডটো পঞ্চায়তৰ পৰা আনি পিছত এইটো মানে আপলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড যেনেধৰণৰ ভেৰিফাই হৈছে ইয়াত টিক মাৰ্ক কৰিছিলোঁ। তাৰপাছত আপোনালোকে জব কাৰ্ড অপশ্যনত আপোনালোকে টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰাৰ পাছত এইটো অপশ্যনত টিক মাৰ্ক কৰি আপোনালোকে আপলোড অপশ্যনত ক্লিক কৰি দিব। আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ছাকচেছ হৈ যাব। ছাকচেছফুলি এইটো ছাৰ্ভে কমপ্লিট হৈ যাব। পিছত আপোনালোকে কেইদিনমান পাছতে ঘৰ পাব। আজিৰ এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ যাতে সকলোৱে ঘৰ পাবলৈ সক্ষম হয়।